বিহুৱতী নাচনীৰ প্ৰাকৃতিক প্ৰসাধন সামগ্ৰী বহনথলী। অতীজৰ দিনত বিহু নাচিবলৈ ওলোৱা বিহুৱতী নাচনীসকলৰ প্ৰসাধনৰ অতি প্ৰয়োজনীয় সামগ্ৰী আছিল বৰহমথলী। সেই সময়ত বিহুৱতীসকলে নিজৰ গাল আৰু ওঠৰ প্ৰসাধনৰ বাবে বৰহমথলী ব্যৱহাৰ কৰিছিল। উল্লেখ্য যে বৰহমথলীক ইংৰাজী ভাষাত লিপষ্টিক চম্পা নামেৰে জনা যায়। যুগৰ পৰিৱৰ্তনৰ লগে লগে বৰহমথলীৰ ব্যৱহাৰ কমি অহাৰ সমান্তৰালভাৱে প্ৰকৃতিৰ পৰাও যেন হেৰাই গৈছে বৰহমথলীৰ গছ। বৰ্তমান সময়ত বৰহমথলীৰ স্থান ল'লে বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰীৰ লগতে নামী দামী লিপষ্টিকে। অতীজৰ বহু সংখ্যক বিহু নামত বৰহমথলীৰ কথা উল্লেখ আছে যদিও বৰ্তমান প্ৰজন্মৰ অধিকাংশ বিহুৱতীয়ে প্ৰাকৃতিক প্ৰসাধন সামগ্ৰীৰ স্বৰূপ বৰহমথলী দেখা নাই। পূৰ্বতে বিহুৱতীসকলে ব্যৱহাৰ কৰা বৰহমথলীৰ আছে বহু উপকাৰী গুণ। বৰহমথলী পাত চোবাই বা তামোলৰ লগত খালে বহুতো দাঁতৰ ৰোগৰ পৰা উপশম পাব পাৰি। বৰহমথলীৰ পাতৰ ৰসে হজম শক্তি বৃদ্ধি কৰে। ইয়াৰ ৰসৰ দ্বাৰা নানা ধৰণৰ পেটৰ ৰোগো ভাল হয়। ব্যুৰ' ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।